নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আগন্তুক দিনত আহিব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে আজিৰে পৰা আমি মেথছৰ ক্লাছসমূহ আৰম্ভ কৰিছোঁ। সো ইয়াতে আপোনালোকে মেথছৰ বেছিকৰ পৰা এডভান্সলৈ সকলোখিনি কোৰ্স সম্পূৰ্ণ ফ্ৰীকৈ লাভ কৰিব। এইটো এটা 90 দিনীয়া কোৰ্স হ'ব। এই 90 দিনত আমি আপোনালোকৰ সম্পূৰ্ণ সিলেবাস অনুসৰি সকলোবোৰ টপিকৰ অফাৰত হ'ব পৰা আপোনালোকৰ কনফিউজন দূৰ কৰিম। সম্পূৰ্ণ সিলেবাস আমি আপোনালোকৰ লগত আলোচনা কৰিম আৰু ইয়াৰ পৰাই আপোনালোকৰ পৰীক্ষাত কোৱেশ্চন আনসাৰ আহিব 100%। গতিকে আপোনালোকে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰলি চাই থাকিব। সো আজি আমি প্ৰথম বেছিকৰ পৰা কেইটামান কোৱেশ্চন লৈছোঁ, যিসমূহ কোৱেশ্চন গ্ৰেড 4 বৰ্ডৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কোৱেশ্চনটো আমাৰ দিয়া আছে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি আৰু কালিৰ অনুপাত কিমান হ'ব সুধিছে। সো এতিয়া আমি এই ক্ষেত্ৰত বৃত্তটোৰ পৰিধি উলিয়াব লাগিব আৰু কালি উলিয়াব লাগিব। তাৰ পিছত আমি বৃত্তটোৰ পৰিধি আৰু কালিৰ অনুপাতটো পাই যাম। সো এতিয়া আমি প্ৰথম বৃত্তৰ কালি আৰু পৰিধি উলিওৱা ফৰ্মুলা দুটা জানিব লাগিব। সো বৃত্তৰ পৰিধি উলিওৱা ফৰ্মুলাটো হ'ব, আপোনালোকে লিখি ৰাখিব 2πr। ঠিক আছে, এইটো হৈছে পৰিধি উলিওৱা ফৰ্মুলা আৰু কালি উলিওৱা এৰিয়াৰ ফৰ্মুলাটো হ'ব, কালিৰ ফৰ্মুলাটো হ'ব πr²। ঠিক আছে, πr² হৈছে কালিৰ সূত্ৰ। এই সূত্ৰ দুটা আপোনালোকে মনত ৰাখিব। বৃত্তৰ ৰিলেটেড যিকোনো কোৱেশ্চন সলিউশন কৰোঁতে আপোনালোকৰ এই কোৱেশ্চন দুটা ইম্পৰ্টেণ্ট হ'ব। আৰু আপোনালোকৰ যদি কোৱেশ্চনটোত স্পেচিয়েলকৈ পাইৰ মানটো দিয়া নাথাকে তেতিয়াহ'লে আপোনালোকে পাইৰ মান 7/22 সদায় ল'ব। ঠিক আছে, পাইৰ মানটো যদি আপোনালোকে কোৱেশ্চনটোত উল্লেখ কৰা নাথাকে তেতিয়াহ'লে আপোনালোকে পাইৰ ভেলুটো 7/22 ল'ব। এই কথাটো আপোনালোকে মন কৰিব। ঠিক আছে, সো এতিয়া আমি প্ৰথম বৃত্তটোৰ পৰিধি উলিয়াম। সো বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো আমি পাইছোঁ 2πr। গতিকে 2πr এই সূত্ৰটো অনুসৰি আপোনালোকে পৰিধিটো উলিয়াব। সো 2πৰ ভেলু কিমান হ'ব, 7/22 হ'ব পাইৰ ভেলু। আৰু আৰৰ ভেলু দিয়া আছে ব্যাসাৰ্ধ। ঠিক আছে, ব্যাসাৰ্ধ মিন্স r। আপোনালোকে বুজি ল'ব, r দিয়া আছে 10 সেন্টিমিটাৰ, গতিকে r হ'ব 10। গতিকে আপোনালোকে এইখিনি সলিউশন কৰিব জানিব লাগিব। এইখিনি কেনেদৰে সলিউশন কৰিব, আপোনালোকে 2 আৰু 22 পূৰণ কৰিলে কিমান হ'ব, 44 হ'ব। তলত 7 আহি যাব আৰু কিমান আছে আমাৰ পূৰণ 10 আছে। গতিকে এইখিনি আপোনালোকে কেনেদৰে সলিউশন কৰিব, 46 আৰু 10 পূৰণ কৰিলে কিমান পাম আমি, 440 পাম আৰু তলত 7 আহি যাব। ঠিক আছে, এইখিনি এনেদৰে বৰ্তমান ৰাখক। নেক্সট আপোনালোকে কালি উলিয়াব। কালি হৈছে πr²। পাইৰ ভেলু কিমান আহিব, পাইৰ ভেলু 7/22 আহিব আৰু r² হৈছে r কিমান দিয়া আছে 10। গতিকে 10টো আমি স্কুৱেৰ কৰিলে কিমান পাম, 10²। 10টো আমি যদি স্কুৱেৰ কৰোঁ আমি পাম 100। ঠিক আছে, অৰ্থাৎ 10 দুটা পূৰণ কৰিব লাগিব 10² মানে। গতিকে আমি এইটো কিমান পাম, 22 আৰু 100 পূৰণ কৰিলে কিমান পাম, 22ৰ পিঠিত আপোনালোকে দুটা শূন্য দিব। ঠিক আছে, গতিকে আমি 2200 পাই যাম। আৰু আপোনালোকে এনেদৰে কেনেদৰে ফটাফট কেলকুলেশ্যনটো কৰিব সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকে জলদি কেলকুলেশ্যনসমূহ কৰিব পাৰিব। গতিকে 22 আৰু 100 আমি পূৰণ কৰোঁতে কিমান পালোঁ, 2200 পালোঁ। আৰু তলত কিমান আছে, তলত আছে 7 আছে। ঠিক আছে, তলত 7 আছে। গতিকে আমাক অনুপাত লাগে। অনুপাত যদি আমি উলিয়াব লগা হয়, পৰিধি আৰু কালিৰ অনুপাতটো আমি কেনেদৰে উলিয়াম। তো এতিয়া আমি পৰিধি আৰু কালিৰ পৰিধি আৰু কালিৰ অনুপাত, পৰিধি আৰু কালি। ঠিক আছে, সো অনুপাতটো উলিয়াবলৈ হ'লে আপোনালোকে এটা কথা মন কৰিব, অনুপাত মিন্স হৈছে হৰণ। গতিকে আমি পৰিধিটো যিটো পাইছোঁ পৰিধি হৰণ তলত থাকিব কালি। পৰিধি অনুপাতটো আপোনালোকে মন কৰিব, অনুপাত মানে হৈছে হৰণ। গতিকে অনুপাত আমি কিমান পাইছিলোঁ, অনুপাত পাইছিলোঁ আমি 440/7। 440/7 পাইছোঁ আমি অনুপাত। আৰু কালি পাইছোঁ আমি 2200/7। এই দুটা আমি এনেদৰে লিখি ল'লোঁ। সো এতিয়া আপোনালোকে যদি এইখিনি কেলকুলেশ্যন কৰে, মানে আপোনালোকে যদি কাটাকাটি কৰে, কাটাকাটিখিনি আমি আপোনালোকক ছাইডত দেখুৱাই দি আছোঁ। তো এতিয়া আপোনালোকে এইখিনি কেলকুলেশ্যন কৰিব লগা হ'লে আপোনালোকে চাওক, আমি ইয়াত ছাইডত আৰু পাতি লৈছোঁ। এইখিনি 440/7 হৰণ কিমান আছিল, 2200/7। গতিকে এইখিনি কেলকুলেশ্যন কৰিব লগা হ'লে আপোনালোকে 7 কাটি ল'ব পাৰিব। আৰু 440 আৰু 2200 আপোনালোকৰ 440 2200 এবাৰ যাব আৰু 2200 440 5 বাৰ যাব। গতিকে আমি কিমান পালোঁ,
5/1 কিন্তু যেহেতু আমি এনেকুৱা ধৰণে হৰণ কৰিছোঁ গতিকে এই সংখ্যাটো আমি অনুপাতত লিখিবলৈ হ'লে প্ৰথম 1 আহিব 1:5 ঠিক আছে 1:5 গতিকে পৰিধি আৰু কালিৰ অনুপাতটো হ'ব 1:5 ইয়াৰ এনসাৰ কোনটো হ'ব এনসাৰ হ'ব অপচন এ 1:5 হৈছে কাৰেক্ট এনসাৰ আপোনালোকে মন কৰিব অপচন এ হৈছে শুদ্ধ এনসাৰ আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক আৰু বহিত ভালদৰে পাতি লওক আপোনালোকে খুব ভালদৰে বুজি পাব প্ৰথম আপোনালোকে বৃত্তটোৰ পৰিধি উলিয়াব পৰিধিৰ আপোনালোকৰ সূত্ৰটো হৈছে 2πr এই সূত্ৰ অনুসৰি আপোনালোকে ক্যালকুলেশনটো কৰিব তাৰ পিছত কালি উলিয়াব কালিৰ সূত্ৰটো হৈছে πr² এই সূত্ৰ অনুসৰি আপোনালোকে ক্যালকুলেশনটো কৰিব তাৰ পিছত আপোনালোকে অনুপাত মানে আপোনালোকে বুজি ল'ব হৰণ গতিকে আপোনালোকে হৰণৰ নিচিনা পাতি লৈ এইখিনি ক্যালকুলেশন কৰিব এইখিনি ক্যালকুলেশন কৰিলে আপোনালোকে কাটাকাটিখিনি কৰি ক্যালকুলেশন কৰিব তাৰ পিছত আপোনালোকে এনসাৰ পাব 1/5 1/5 মানে আপোনালোকে 1:5 ঠিক আছে অপচন এ হৈছে শুদ্ধ এনসাৰ সো আপোনালোকে এইখিনিত কনফিউজ নহব যে আমি ওপৰত 5 পালো তলত 1 পালো গতিকে 5:1 হ'ব লাগিছিল কিন্তু এনেকুৱা নহয় এইটো আপোনালোকৰ উল্টি যায় সংখ্যাটো এনেকুৱা ধৰণে যদি আপোনালোকৰ হৰণটো থাকে তেতিয়া হলে আপোনালোকে সংখ্যাটো উল্টি যাব গতিকে 1:5 হ'ব অপচন এ হৈছে শুদ্ধ এনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে যদি 4:7 = 56:x হয় তেন্তে x ৰ মান কিমান হ'ব আমি ইতিমধ্যে কৈ আহিছো অনুপাত মানে হৰণ গতিকে 4:7 ক আমি হৰণত লিখিব পাৰো 4/7 অৰ্থাৎ 7 ভাগৰ 4 আমি লিখিব পাৰো নেক্সট আপোনালোকৰ কি দিয়া আছে ইকুৱেল চিন আছে ইকুৱেল চিন দিব 56:x দিয়া আছে গতিকে আমি এইটো মানে লিখিব পাৰো 56/x মানে x ভাগৰ 56 আমি লিখিব পাৰো এতিয়া আমাক কি লাগে আমাক লাগে x ৰ ভ্যালু লাগে গতিকে আমি এইখিনি বজ্ৰ গুণন পদ্ধতিৰে সলুশন কৰিব পাৰো বা আপোনালোকে এই 4 আৰু 7 টোৰ ভ্যালুটো একে কৰিও আপোনালোকে x ৰ ভ্যালু উলিয়াব পাৰে কিন্তু বজ্ৰ গুণন কৰিলে সহজ হ'ব বজ্ৰ গুণন মানে আপোনালোকে ক্ৰছ পূৰণ কৰিব এনেদৰে পূৰণ কৰিব গতিকে 4 আৰু x পূৰণ কৰিলে আমি কিমান পাম 4x পাম আৰু 56 আৰু 7 পূৰণ কৰিলে আমি কিমান পাম আপোনালোকে সাইডত কৰি চাব পাৰে 56 আৰু 7 পূৰণ কৰিলে আমি পাম 7×6 = 42 হাতে গেল 4 7×5 = 35 39 গতিকে আমি 392 পাম ঠিক আছে 392 পালো আমি 7 আৰু 56 পূৰণ কৰি গতিকে এতিয়া x ৰ ভ্যালু কিমান হ'ব x ৰ মান উলিয়াবলৈ হলে আমি 392 হৰণ 4 গতিকে এইখিনি আমি কাটাকাটি কৰি উলিয়াব পাৰো 4 দি 39 কিমান বাৰ যাব 4 দি 39 9 বাৰ যাব 4 9 × 34 3 বাকি ৰল 3 টো বাকি ৰলে 32 হল 32 4 দি 8 ভাগ যাব গতিকে আমি এনসাৰ পাম 98 ঠিক আছে 98 কোড আছে অপচন সি ইজ দা কারেক্ট আনসার ঠিক আছে অপচন সি হৈছে 98 অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 98 আপোনালোকে এনেদৰে সলুশন কৰিব পাৰে স্ক্ৰিনশ্বট মাৰি লওক বহুত ভালদৰে পাতি আপোনালোকে নিজে সলুশন কৰক খুব ভালদৰে আপোনালোকে বুজি পাব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ গ্ৰেড 4 পদৰ পৰীক্ষাত আহিবই মাষ্ট বি নেক্সট কোৱেশ্চনটো দিয়া আছে 2√3:3√2 ৰ d গুণানুপাত কিমান সো আপোনালোকে মনত ৰাখিব d গুণানুপাত মানে হৈছে স্কয়াৰ কৰিব আৰু 3 গুণানুপাত থাকিলে যিটো সংখ্যা দিয়া থাকে হেতু কিউব কৰিব ঠিক আছে d গুণানুপাত হলে স্কয়াৰ কৰিব আৰু 3 গুণানুপাত হলে আপোনালোকে কিউব কৰিব এতিয়া আপোনালোকৰ সংখ্যাটো কি দিয়া আছে সংখ্যাটো দিয়া আছে 2√3:3√2 গতিকে যেহেতু আমি ইতিমধ্যে কৈ আহিছো ইস্তুত দিয়া আছে অনুপাতত দিয়া আছে গতিকে এইটো আমি হৰণ ৰূপত লিখিব পাৰো অৰ্থাৎ 2√3/3√2 এনেদৰে লিখিব পাৰো যেহেতু d গুণানুপাত কৰিব দিছে d গুণানুপাত কৰিব দিয়াৰ কাৰণে আমি এই দুটা স্কয়াৰ কৰিম ঠিক আছে আমি এটা স্কয়াৰ কৰিম স্কয়াৰ কৰিলে আমি কি পাম তো স্কয়াৰটো আপোনালোকে এনেদৰে লিখি ল'ব পাৰে 2/3 বেলেগকে আৰু 3/2 বেলেগকে আমি এই দুটা স্কয়াৰ কৰিম এতিয়া আমি 2/√3 স্কয়াৰ কৰিলে কি পাম 2/√3 আমি স্কয়াৰ কৰিলে পাম 2 যদি আমি স্কয়াৰ কৰো 4 পাম আৰু √3 স্কয়াৰ কৰিলে আমি 3 পাম গতিকে আপোনালোকৰ আমি এটো পালো কিমান 12 পালো নেক্সট আমি যদি 3/√2 এটোক আমি স্কয়াৰ কৰো তেতিয়া আমি পাম 3 স্কয়াৰ কৰিলে 9 পাম
আৰু ৰুটটোক স্কুৱেৰ কৰিলে আমি 2 পাম গতিকে আমি কিমান পালো 18 পালো গতিকে আমি পালো ডি গুণানুপাতটো পালো 12/18 গতিকে এইটোক যদি আমি 6 দি 12ক দুবাৰ যাব আৰু 18ক তিনিবাৰ যাব গতিকে এইটোৰ ডি গুণানুপাতটো হ'ব 2:3 ইয়াৰ অপচনত আছে অপচন বি টো হৈছে শুদ্ধ আনসাৰ 2:3 নিশ্চয় আপোনালোকে গুণানুপাত কেনেদৰে উলিয়াই ভালদৰে ধৰিব পাৰিছে গুণানুপাত মানে যি দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ আপোনালোকে স্কয়াৰ কৰিব আৰু ত্ৰিগুণানুপাত হলে আপোনালোকে কিউব কৰিব অৰ্থাৎ ডি গুণানুপাত হলে দুবাৰ পূৰণ কৰিব সংখ্যা দুটা আৰু ত্ৰিগুণানুপাত হলে তিনিবাৰ পূৰণ কৰিব এনেদৰে ডি গুণানুপাত আৰু ত্ৰিগুণানুপাত উলিওৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে 15 বছৰ পাছত ৰবিৰ বয়স বৰ্তমানৰ বয়সৰ 4 গুণ হ'ব ৰবিৰ বৰ্তমানৰ বয়স কিমান হ'ব সো আপোনালোকৰ এস ৰিলেটেড গণিতৰ যি গণিতৰে যেনেকৈ নহওক কিয় আপোনালোকৰ যি গৰাকী ব্যক্তিৰ বয়স উলিয়াব দিয়ে সেই গৰাকী ব্যক্তিৰ বয়সটো আপোনালোকে প্ৰথমতে ধৰি ল'ব গতিকে এই কোৱেশ্চনটোত আমাক ৰবিৰ বৰ্তমান বয়স উলিয়াব দিছে গতিকে আমি ৰবিৰ বৰ্তমান বয়সটো ধৰি লম ঠিক আছে ৰবিৰ বৰ্তমান বয়সটো আমি ধৰি লম x বছৰ বুলি ঠিক আছে ৰবিৰ বৰ্তমান বয়স হৈছে x বছৰ তাৰ পিছত কোৱেশ্চনটোত কি কৈছে যে 15 বছৰ পাছত গতিকে 15 বছৰ পাছত ৰবিৰ বয়স কিমান হ'ব 15 বছৰ পিছত ঠিক আছে 15 বছৰ পিছত ৰবিৰ বয়সটো কিমান হ'ব x + 15 হ'ব 15 বছৰ পাছত কৈছে গতিকে প্লাস হ'ব যদি আগত ক'লে হয় তেতিয়া হলে মাইনাস হ'ল হয় এইখিনি কথা আপোনালোকে বয়স ৰিলেটেড কোৱেশ্চন সলুশন কৰতে মনত ৰাখিব আগত হলে মাইনাস হ'ব আৰু পিছত হলে প্লাস হ'ব গতিকে 15 বছৰ পিছত ৰবিৰ বয়স হ'ব x + 15 গতিকে কোৱেশ্চনটোত কি কৈছে যে 15 বছৰ পাছত ৰবিৰ বয়স বৰ্তমান বয়সৰ 4 গুণ হ'ব গতিকে 15 বছৰ পিছত ৰবিৰ বয়স যিমান হ'ব বৰ্তমান বয়সৰ 4 গুণ হ'ব গতিকে আমি দুটা সমান বুলি ধৰি ল'ব লাগিব বৰ্তমান বয়সৰ 4 গুণ গতিকে বৰ্তমান বয়স আছিল x আছিল গতিকে এই বয়সটোৰ 4 গুণ হ'ব কিমান 4x হ'ব কেতিয়া হ'ব 15 বছৰ পিছত হ'ব গতিকে 4x = x + 15 নিশ্চয় আপোনালোকে ভালদৰে বুজি পাইছে আৰু আপোনালোকে যদি বয়স ৰিলেটেড গণিতৰ এস ৰিলেটেড গণিতৰ আপোনালোকে যদি এই ইকুৱেশ্যনটো কৰি ল'ব পাৰিলে তেতিয়া হলে আপোনালোকৰ কোৱেশ্চনটো শুদ্ধ হ'ব বুলি আপোনালোকে ধৰি ল'ব পাৰে এই ইকুৱেশ্যনটো যদি শুদ্ধ হয় আপোনালোকে উলিয়াব পাৰে আপোনালোকৰ কোৱেশ্চনটো শুদ্ধ হ'ব গতিকে এই ইকুৱেশ্যনটো এতিয়া আপোনালোকে সলুশন কৰিব লাগিব ঠিক আছে গতিকে আপোনালোকৰ x কেইটা এটা সাইডত আনক গতিকে 4x এই x টো ইফালে আহিলে আপোনালোকৰ মাইনাস হৈ যাব আৰু ইপিনে থাকিব 15 গতিকে 4x ৰ পৰা এটা x গলে আপোনালোকৰ কিমানটা থাকিব 3টা x থাকিব আৰু ইপিনে আছে 15 গতিকে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 15/3 = 5 গতিকে আমাৰ x = আমি কিমান পাই গেলো x = আমি পাই গেলো 5 গতিকে x আমি কি ধৰি লৈছিলো x ধৰি লৈছিলো আমি ৰবিৰ বৰ্তমান বয়স x টো আছিল কাৰ বয়স x টো আছিল ৰবিৰ বৰ্তমান বয়স গতিকে x = আমি 5 পালো গতিকে ৰবিৰ বৰ্তমান বয়স হৈছে 5 বছৰ আপোনালোকৰ নিশ্চয় ভাল লাগিছে আপোনালোকে যেতিয়া গণিতসমূহ ভালদৰে কৰিব পাৰিব আপোনালোকৰ মনটো তেতিয়া উৎফুল্লিত হৈ যায় থাকে গতিকে আপোনালোকে গণিতসমূহ খুব ভালদৰে বুজি লৈ কৰিব চেষ্টা কৰিব যিমানে আপোনালোকে গণিত পাৰিব সিমানে আপোনালোকে গণিত কৰি থাকিব পাৰিব কৰি ইমানে ভাল লাগিব যে আপোনালোকে যদি ৰাতি গণিত কৰি থাকে আপোনালোকৰ ৰাতিপুৱা হৈ যাব কিন্তু আপোনালোকে গণিতৰ যেটো মোহ মায়া হেতু আপোনালোকে এৰিবই নোৱাৰিব গতিকে আপোনালোকে গণিত খুব ভালদৰে শিকি লওক আৰু আপোনালোকে যদি গণিতখিনি ভালদৰে কৰিব পাৰে তেতিয়া হলে আপোনালোকৰ চাকৰি পোৱাটো 90% আপোনালোকে কনফাৰ্ম বুলি ধৰি লওক আপোনালোকে যদি গণিত বিষয়টো খুব ভালদৰে পাৰে ঠিক আছে গতিকে আপোনালোকে গণিত বিষয়টো খুব ভালদৰে পাৰিলে আপোনালোকৰ চাকৰি পোৱাত যথেষ্ট সহজ হ'ব গতিকে আপোনালোকে যদি গণিত এতিয়াও নোৱাৰে গতিকে আজি আপোনালোকে খুব ভাল দিন এটা বুলি ভাবি লওক কাৰণ আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিছে আৰু আমাৰ চেনেলটোত আজিৰে পৰা আমি গণিতৰ বেসিক টু এডভান্স ক্লাস কৰিম আৰু সম্পূৰ্ণ গণিতৰ সিলেবাস অনুসৰি ক্লাস কৰিম নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো অপৰিমেয় সংখ্যা সো এতিয়া আমি পৰিমেয় আৰু অপৰিমেয় সংখ্যাটো জানিব লাগিল সো জীৱৰ সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পাৰি আৰু q does not equal 0 ঠিক আছে জীৱৰ সংখ্যা p/q does not equal 0 আকৃতিত প্ৰকাশ কৰিব পাৰি হেতু হৈছে পৰিমেয় আৰু জীৱৰ নোৱাৰি হেতু হৈছে অপৰিমেয় সংখ্যা গতিকে
ইয়াৰ পৰা কোনটো অপৰিমেয় সংখ্যা হ'ব √4 টো আমি কিমান কৰিব পাৰোঁ 2 কৰিব পাৰোঁ ঠিক আছে কিন্তু √2 টো আমি একো কৰিব নোৱাৰো 5 টো ঠিকে আছে এইকেইটা আপোনালোকৰ p/q আকৃতিত প্ৰকাশ কৰিব পাৰি a c d কিন্তু √2 টো আপোনালোকৰ p/q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি গতিকে অপচন বি হ'ব শুদ্ধ এনসাৰ √2 টো হৈছে অপৰিমেয় সংখ্যা ঠিক আছে সো আজিৰ এই ভিডিওটো আমি এইখিনিতে শেষ কৰিছো আপোনালোকে যদি ভিডিওসমূহ চাই ভাল পাইছে লাইক কৰিব ইয়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো আপোনালোকে যদি এতিয়াও এইখন গাইডবুক ডাউনলোড কৰি লোৱা নাই আপোনালোকে অতি শীঘ্ৰে ডাউনলোড কৰি লওক আৰু আপোনালোকৰ চাকৰিটো হোৱাত যথেষ্টখিনি আপোনালোকে নিজকে সহায় কৰক কাৰণ এইখন গাইডবুকৰ পৰা যোৱা বছৰ হৈ যোৱা পৰীক্ষাত ভালেখিনি কোৱেশ্চন আনসাৰ কমন আহিছে গতিকে আপোনালোকে মিছ নকৰিব এইখন গাইডবুক এবাৰ প্ৰেক্টিছ কৰিব আগন্তুক পৰীক্ষাত আপোনালোকে যিমান মাৰ্কছ পাব তাতকৈ 10% হলেও আপোনালোকে মাৰ্কছ এটা ইনক্ৰিজ কৰিব পাৰিব 100% গ্যাৰান্টি গতিকে আপোনালোক যিসকলে ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত এভেইলেবল আছে ধন্যবাদ